নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ উদ্দেশ্য কিছু পৃথক। প্ৰতিদিনে আপোনালোকলৈ পঢ়াৰ বিভিন্ন ভিডিঅ' মই দি আছো। কিন্তু আজি এই ভিডিঅ'টো বনোৱাৰ ঠিক আগমুহূৰ্তত বহু সময়ৰ পৰা মোৰ মনলৈ আহি আছিল যে যেহেতু মই বিভিন্ন সময়ত বহু ছাত্ৰ-ছাত্ৰীক লগ পাইছো বা মোৰ লগত একে কম্পিটিটৰ বিভিন্নজনক লগ পাইছো বা মই যি স্কুলত শিক্ষকতা কৰি আহিছো তাতো মই বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ পৰা বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈ আহিছিল। গতিকে সেই প্ৰশ্নবোৰ বিবেচনা কৰি যদি চাওঁ তেন্তে মই এই কথা ভাবিবলৈ বাধ্য হলো যে বহু ছাত্ৰ-ছাত্ৰীয়ে বহু সময়ত যি ধৰণে পঢ়িম বুলি ভাবে সেই ধৰণে পঢ়ি থকাটো তেওঁলোকৰ কাৰণে সম্ভৱ হৈ নুঠে। অৰ্থাৎ স্কুলৰ যি একাডেমিক লেভেলত পঢ়াৰ সেই কথা মই বাদ দিছো, যেহেতু মই এই চেনেলটোৰ জৰিয়তে কম্পিটিটিভ এক্সামৰ লগত জড়িত। গতিকে কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰতে মই কওঁ যে বহু ছাত্ৰ-ছাত্ৰীয়ে হয়তো প্ৰস্তুতি যি ধৰণে চলাম বুলি ভাবিছে বহু সময়ত তেওঁলোক সেই ধৰণে প্ৰস্তুতি চলাবলৈ অপাৰগ হৈ পৰে। অপাৰগ ইন দ্য সেন্স তেওঁলোকে মনত কৰিম বুলি ভাবে কিন্তু প্ৰেক্টিকেলি সেইটো হৈ নুঠে। এটা বাক্যত ক'বলৈ গ'লে যি ধৰণে কনসিস্টেন্সিটো তেওঁলোকৰ লাগে সেই কনসিস্টেন্সিটো কৰবাত হেৰাই যায়। গতিকে সেই ক্ষেত্ৰত তেনে ছাত্ৰ-ছাত্ৰীৰ কাৰণে যথেষ্টখিনি মটিভেশ্যনৰ প্ৰয়োজন, যাক আমি অসমীয়াত ক'ব পাৰোঁ অনুপ্ৰেৰণা। মোৰ আগৰ ভিডিঅ'ত মই বহুবাৰ কৈ গৈছো যে আমাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতিটো আমাৰ কন্টিনিউ কৰিবৰ কাৰণে আমাক যিটো মনোবল লাগিব, যিটো উইলিং পাৱাৰ লাগিব, সেই উইলিং পাৱাৰৰ কাৰণে মটিভেশ্যনে হৈছে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ এলিমেণ্ট। কিন্তু সেই মটিভেশ্যন দুই ধৰণে পাওঁ, মই কোৱাৰ ধৰণে নিজেই নিজক মটিভেট কৰা আৰু আনৰ জৰিয়তে মটিভেট হোৱা। মূল বিষয়লৈ আহিম, কিন্তু আৰু এটা কথা মই এইখিনিতে কওঁ, যিকোনো এটা ভিডিঅ' বনোৱাৰ আগত বহু ধৰণৰ অধ্যয়ন বা বহু চৰ্চা কৰা হয় আৰু তাৰ পাছত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়োৱা হয়। আজি মই মোৰ পুৰণা একদম 2011 চনৰ পাছৰ যি মই কোচিং ইনষ্টিটিউটত দিল্লীত জইন কৰিছিলো, সেই কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েলবিলাক অলপ খুচৰি আছিলো আৰু খুচৰি থাকোঁতেই মই তাত এখন বহি পালো আৰু এই বহিখন আমাক তেতিয়া প্ৰভাইড কৰিছিলে ইথিক্স, ইন্টিগ্ৰিটি আৰু এপ্টিটিউডৰ বহি হিচাপে। আৰু তেতিয়া খুব নতুন এটা ছাবজেক্ট আছিল সেই সময়ত, আৰু এই বহিখন ইমানেই সুন্দৰ আছিল যে ক'ব গ'লে মই বিশেষ ব্যৱহাৰ কৰা নাছিলো এইখন। কিন্তু আপোনালোকক যদি দেখাওঁ, প্ৰতিটো পেজতে এনেধৰণে কোটেশনছ বিলাক দিয়া আছে, একো একোটা কোটেশন দিয়া আছে আৰু এটা ট্ৰেজাৰ বক্স বুলি এনেকে দিয়া আছে। এই ধৰণে ট্ৰেজাৰ বক্স বুলি দিয়া আছে, য'ত যিকোনো এটা টপিকৰ ওপৰত খুব ধুনীয়াকৈ সাৱলীলভাৱে এক্সাম্পল দিয়া আছে। ক'ব গ'লে এই এনেকডটো হ'ব পাৰে আমাৰ এছচিৰ কাৰণে। এতিয়া আজিৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোৰ আৰম্ভণি মই কৰিম এই বহিখনতে পোৱা এটা বাক্যৰে, আৰু সেই বাক্যটো আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম যি আপোনালোকক নিশ্চয় অনুপ্ৰেৰণা দিব। আৰু সেই অনুপ্ৰেৰণাটো এই কাৰণে আপোনালোকৰ কাৰণে প্ৰয়োজনীয় যে যি কনসিস্টেন্সি আপোনালোকক এই পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত লাগে বা যিকোনো পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত সেই কনসিস্টেন্সিটো কি ধৰণে আমি আনিব লাগিব তাৰ ওপৰত আজি মই আলোচনা কৰিম। বাক্যটো হ'ল ছ এ থট। আপুনি মনত এটা চিন্তাৰ বীজ ৰোপণ কৰক। থট, থট মানে মই ডাইৰেক্ট চিন্তা বুলি কোৱা নাই, এটা ভাৱনা, আপোনাৰ যি ইচ্ছা তাৰ এটা থট আপুনি ৰোপণ কৰক। ৰিপ এণ্ড একশ্যন, ৰিপ মানে হাৰ্ভেষ্ট, আৰু সেই থটটোৰ পৰা আপোনাৰ কৰ্মৰ হাৰ্ভেষ্ট হ'ব। যি ধৰণে আমি এতিয়া পথাৰত বীজ ৰোপণ কৰোঁ, ধানৰ খেতি কৰোঁ, ধানৰ বীজ ৰোপণ কৰোঁ আৰু এটা সময়ত আমি শস্য উৎপাদন কৰোঁ ধানৰ, আৰু সি আনি আমি ধুনীয়াকৈ চাউল বনাই আমি ঘৰতে খাওঁ। গতিকে প্ৰথম কথাটো কৈছে ছ এ থট, ৰিপ এণ্ড একশ্যন। নেক্সট কৈছে ছ এন একশ্যন। আপুনি এটা কামক সিঁচক বুলি কৈছে, এটা কামৰ বীজ ৰোপণ কৰক। ৰিপ এ হেবিট, আৰু তাক হেবিট হিচাপে আপুনি হাৰ্ভেষ্ট কৰক। নেক্সট কৈছে ছ এ হেবিট, আপুনি এটা অভ্যাসৰ বীজ ৰোপণ কৰক। ৰিপ এ কেৰেক্টাৰ, আৰু আপুনি এটা কেৰেক্টাৰৰ হাৰ্ভেষ্ট কৰক।
মানে হেবিটৰ বীজ ৰোপণ কৰিলে আপোনাৰ এটা কেৰেক্টাৰ ডেভেলপ হ'ব আৰু শেষত কৈ যে 6 কেৰেক্টাৰ ৰিপ এ ডেষ্টিনি আৰু আপুনি এনেকুৱা এটা কেৰেক্টাৰ বীজ ৰোপণ কৰক যে আপুনি এটা ভাল ভাগ্যৰ উৎপাদন কৰিব বা হাৰ্ভেষ্ট কৰিব একেবাৰে সহজ কথাত যদি আমি ক'ব যাওঁ প্ৰথমতে আপুনি এটা চিন্তাৰ খুৰাক মনত আনিব লাগিব সেই চিন্তাই আপোনাক এটা কাম কৰাৰ কাৰণে এটা দিশ দেখুৱাব আৰু সেই যেতিয়া আপুনি কাম কৰিব অভ্যাসত পৰিণত হ'ব আৰু যেতিয়া আপোনাৰ অভ্যাস গঢ় লৈ উঠিব সি আপোনাৰ এটা কেৰেক্টাৰ হৈ পৰিব চৰিত্ৰ হৈ পৰিব আৰু আপোনাৰ যেতিয়া সেই ভাল চৰিত্ৰটো থাকিব আপোনাৰ ভাগ্য অট'মেটিকেলি ভাল হৈ যাব গতিকে আমি প্ৰস্তুতি যেতিয়া চলাই আছো চিভিল সাৰ্ভিসৰ পৰীক্ষাৰ কাৰণে আমি ডেফিনেটলি জানো ইয়াত আছে আনসাৰ্টেনিটি বা ইয়াত আছে যথেষ্টখিনি কষ্ট আমি এতিয়া প্ৰায় এবছৰ জোৰা প্ৰস্তুতি কৰোঁ প্ৰস্তুতি কৰাৰ পিছত আমি প্ৰাথমিক পৰীক্ষাত বহো প্ৰিলিমিনাৰী পৰীক্ষাত বহো আকৌ প্ৰায় 20 দিনমান অপেক্ষা কৰোঁ প্ৰিলিমিনাৰী ৰিজাল্ট আহে ভাল হলেতো ভালেই বেয়া হলে আকৌ নতুন বছৰৰ কাৰণে আকৌ প্ৰস্তুতি চলাব লগা হয় যিসকলৰ ভাল হল ধৰি ললো আকৌ মেইনছৰ কাৰণে প্ৰস্তুতি মেইনছতো আকৌ আনসাৰ্টেনিটি মেইনছৰ ৰিজাল্টলৈ বাট চালো মেইনছৰ ৰিজাল্টৰ পিছত আকৌ ইণ্টাৰভিউত বহিলো ইণ্টাৰভিউৰ পাছত আকৌ বাট চালো গতিকে ই এনেকুৱা এটা ফেজ হয় য'ত যথেষ্টখিনি কথা মন কৰিব লগা হয় যিটো মই ফেচ কৰিছিলো এতিয়া আপুনি কোচিং এটাত জয়েন কৰিলে তাত বিভিন্নজনৰ লগত আপোনাৰ উঠা বহা হ'ল আপুনি পঢ়িছে বিভিন্নজনৰ লগত কিন্তু এনেকুৱা ধৰণৰ বিষয়বস্তুবোৰ কেতিয়াও আলোচনা কৰা নহয় কিছু কিছু কোচিঙে আজিকালি কৰিব লৈছে কিন্তু হাজাৰ হাজাৰ ল'ৰা ছোৱালী যেতিয়া এটা কোচিঙত প্ৰস্তুতি চলাবলৈ যায় বা নিজেও বহুজনে প্ৰস্তুতি ঘৰৰ পৰা চলাই থাকে কিন্তু এই হাজাৰজনৰ ভিতৰত ৰিলিজিয়াছলি প্ৰিপাৰেচন কৰা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট কম গতিকে আপোনাৰ বন্ধুৰ চাৰ্কুলটো কেনেকুৱা হৈছে আপোনাৰ বন্ধুজনে কেনেকুৱা ধৰণৰ সময় দিছে আপোনাক তাৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰে আৰু তেনেধৰণে আপোনাৰ প্ৰস্তুতিটোৱে গতি লয় মোৰ তেনেকুৱা হৈছিল মই প্ৰায় বিভিন্নজনক লগ পাইছিলো যেতিয়া দিল্লীত কোচিং কৰিব গৈছিলো তাৰ মাজত পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যাও যিমান আছিল নপঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বেছি আছিল কিন্তু তাক বেলেঞ্চ ৱেত মই চলাব পাৰিছিলো নাই সেইটো হৈছে আপোনাৰ সফলতাৰ চাবিকাঠি গতিকে আপোনাৰ কনসিষ্টেন্সিটো থাকিবলৈ হলে আপুনি সেই পৰিৱেশটোত থাকিব লাগিব যিটো পৰিৱেশে আপোনাক আপোনাৰ সপোনটোৰ প্ৰতি আপোনাক দৃষ্টি আকৰ্ষণ কৰি ৰাখে বা সেই সপোনটোৰ প্ৰতি আপোনাক সদায় সচেতন কৰি ৰাখে গতিকে কনসিষ্টেন্সিটো এনেকুৱা এটা বস্তু যাক আপুনি ডেভেলপ কৰিবৰ কাৰণে আপোনাৰ মনত এটা তীব্ৰ মনোবল থাকিব লাগিব হাই উইলিং পাৱাৰ উইলিং ফৰ হোৱাট আপুনি যিটো সপোন দেখিছে টু বিকাম এ চিভিল সাৰ্ভেন্ট that should be the ultimate aim of your life গতিকে আপোনাৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আপুনি নিশ্চয় এইটো কথা মনত ৰাখিব যে তাৰ কাৰণে যিখিনি কৰিব লগা আছে বা যিখিনি কৰণীয় সেইখিনি কৰাৰ ক্ষেত্ৰত আপুনি সদায় এই কথাটো মনত ৰাখিব যে মোৰ এই প্ৰস্তুতিৰ ক্ষেত্ৰত ধৈৰ্য সময়ৰ উপযুক্ত ব্যৱহাৰ আৰু স্মাৰ্ট ৱৰ্ক এই গোটেইকেইটাৰ প্ৰয়োজন আছে কিন্তু আটাইতকৈ ডাঙৰ প্ৰয়োজনীয় বস্তুটো হ'ল কনসিষ্টেন্সি গতিকে সেই যিটো আপোনাৰ এক্সট্ৰিম ড্ৰিম বা আপোনাৰ এক্সট্ৰিম গ'ল আছে এই এক্সট্ৰিম গ'লটোৱে আপোনাক মনত পেলাই থাকিব লাগিব যে আপোনাৰ এই প্ৰিপাৰেচনত আপুনি সময়ৰ অপব্যৱহাৰ কৰিলে আপোনাৰ কিন্তু সেই যিটো লক্ষ্য সেই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আপুনি বাধাৰ সন্মুখীন হ'ব এতিয়া মোৰ ক্ষেত্ৰত মই প্ৰেক্টিকেলি কওঁ মোৰ কি হৈছিল মই যিমান কামত নিয়োগ হৈ আছিলো মই মোৰ লাইফ ষ্টৰী মই কৈছোৱেই যে প্ৰাইভেটতো মই কৰিছিলো বা ইঞ্চুৰেঞ্চ কোম্পানীটো মই কৰিব গৈছিলো অৱশেষত মই চৰকাৰী শিক্ষক হিচাপেও নিয়োগ হলো কিন্তু এই গোটেইকেইটা মোৰ আছিল ছেকেণ্ড অপশ্যন বিশেষকৈ যিটো শিক্ষকতাৰ মই কৈছো যে হাইস্কুল টিচাৰ হিচাপে মোৰ যিটো ইচ্ছা সেইটো মোৰ ছেকেণ্ড অপশ্যন আছিল ছেকেণ্ড অপশ্যন এই কাৰণে মই পঢ়াই ভাল পাওঁ কিন্তু তাত নিয়োগ হোৱাৰ পাছতো মোৰ যে আল্টিমেট গ'ল আছিল সেই আল্টিমেট গ'লটোৱে মোক কেতিয়াও হ'ব দিয়া নাছিল আৰু হ'ব নিদিয়াৰ কাৰণেই মই বাৰে বাৰে মই নিজক সদায় সতৰ্ক কৰি ৰাখিছিলো যে মই মোৰ কৰণীয়খিনি কৰিবই লাগিব মই বাৰে কিয় ৰুটিনৰ কথা আপোনালোকক কৈ আছো সেই ৰুটিনখনক গুৰুত্ব দি
যোনে সময়ৰ উপযুক্ত ব্যৱহাৰ কৰিব সেইজন ব্যক্তিয়ে এই যুদ্ধত জয়ী হ'ব কেনেকৈ চাব মোৰ ক্ষেত্ৰত কি হৈছিল মই যেতিয়া জিৰণি লওঁ যদি মই গান এটা শুনি আছো গান শুনিম সেই সময়ত মই বেলেগ কথা নাভাবো কিন্তু যেতিয়া মই টেবুলত বহো মই কেতিয়াও আন বিষয়বস্তুৰ কথা নাভাবো বা আন একো বস্তুৱে মোক ডিষ্ট্ৰেক্ট কৰিব নোৱাৰে বাট যেতিয়া মোক ডিষ্ট্ৰেক্ট কৰিছিলে তেতিয়া কিন্তু মোৰ কনসিস্টেন্সিটো নাছিল আৰু মই সেইকাৰণে কৈছো যে মোৰ সফল হোৱাৰ ক্ষেত্ৰত বহু সময় লাগিছিল আজিকালি বহু ছাত্ৰ ছাত্ৰী আপোনালোকে পাব because of their smart work well utilization of time তেওঁলোকে এটা এটেম্পটতে এপিএসসি বা ইউপিএসসি ক্লিয়াৰ কৰি দিয়ে কাৰণ তেওঁলোকে এই নিৰ্দিষ্ট বছৰটোত যি ধৰণে কনসিস্টেন্সি মেইনটেইন কৰিব লাগে যি ধৰণে ধৈৰ্য সহকাৰে পঢ়িব লাগে সেইখিনি তেওঁলোকে কৰে কিন্তু ইন্টাৰেষ্টিং কথাটো হ'ল যে এই কনসিস্টেন্সি হওক বা এই পঢ়াৰ কাৰণে আপোনাক কবৰ কাৰণে আপোনাৰ লগত কিন্তু অন্য কোনো নাই এটা সময়লৈকে আপোনাৰ মা দেউতাই আপোনাক কব ডেফিনেটলি কব যেতিয়ালৈকে আপোনাৰ এটা উপযুক্ত বয়স আছে তাৰপিছত তেওঁলোকে বাদ দি দিব যে ইয়াক আৰু কিমান কম বিকজ এই সময়ছোৱাত দেখিব যে আপোনাৰ লগত আন বহুজনে সাকসেস হৈছে কোনোবাৰে এডিআৰিত সফল হৈছে বা কোনোবাৰে বেলেগ চাকৰিত সফল হৈছে বাট ইউ আৰ ষ্টিল প্ৰিপেয়াৰিং ফৰ ইউপিএসসি অৰ এপিএসসি গতিকে তেনে ক্ষেত্ৰত এনেকুৱা এটা সময় আহিব য'ত আপোনাৰ পৰিয়ালৰ মানুহে আপোনাক কবলৈ বাদ দি দিব বাট সেই মুহূৰ্তত আপুনি কি কৰিব সেই মুহূৰ্তত এটাই উপায় আছে ইউ হেভ টু মোটিভেট ইউৰ সেলফ বাই এনি হাউ বিভিন্ন উপায় আছে মোটিভেট কৰাৰ বিভিন্ন উপায় থাকে সেলফ মোটিভেশনটো হৈছে নিজৰ বিষয়বস্তু বহুতৰ এনেকুৱা হয় কাৰোবাৰ কাৰণে জবটো পোৱাটোৱে এটা আল্টিমেট এইম হয় কাৰোবাৰ কাৰণে ইকনমিক কন্ডিশনটো ঠিক কৰিবৰ কাৰণে এটা চাকৰিৰ প্ৰয়োজন হয় কাৰোবাৰ হয়তো এনেকুৱা এটা লক্ষ্য থাকিব লাগে চৰকাৰী গাড়ী এখন লাগে কাৰণ মোক বহুতে প্ৰশ্ন কৰে যে আমুকটো চাকৰিত চৰকাৰী বাহন পোৱা যাবনে বা চৰকাৰী ঘৰ পোৱা যাবনে গতিকে হয়তো তেওঁৰ যেটো চিন্তাধাৰা হেতু পৰিৱৰ্তন হ'ব চাকৰিত সোমোৱাৰ পাছত বাট সেই নিৰ্দিষ্ট যেটো তেওঁ সপোন দেখিছে এই সপোনটোৱে তেওঁ সেই কামটো কৰি যোৱাৰ ক্ষেত্ৰত জোৰ দিব আৰু সেই জোৰকণ ৰাখিলেহে আমাৰ কি হ'ব কনসিস্টেন্সিটো মেইনটেইন হৈ থাকিব এতিয়া বহু ক্ষেত্ৰত এনেকুৱা হয় ছাত্ৰ ছাত্ৰীৰ নিশ্চয় হৈছে যে পঢ়ি থাকোতে হঠাৎ পঢ়িবলৈ মন নাযায় বেলেগৰ কথা বাদ দিয়ক মোৰ কথাই চাওক কেতিয়াবা মোৰ এনেকুৱা লাগে যেন মই আৰু ভিডিঅ' নিদু কিন্তু পিছ মুহূৰ্ততে মই ভাবো যে সাম ষ্টুডেন্টস আৰ ৱেটিং ফৰ মি বা ময়ো এই আপোনালোকৰ লগত জড়িত হৈ মোৰ এটা যি প্ৰিপাৰেচনটো ভাল হৈ আছে গতিকে মই সেই অপৰচুনিটিটো কিয় এৰো গতিকে লগে লগে আকৌ মোৰ সেই এলাহ ভাৱটো নাইকিয়া হৈ যায় গতিকে এটা কৰবাত মই পঢ়িছিলো কিতাপ এখনত যে আপোনাৰ মনটো এনেকুৱা এটা বস্তু যি সদায় ইজি বস্তুটো কৰি ভাল পায় সেই ইজি বস্তুটোৰ ফালে যদি তাক ঢাল খুৱাই সি ডেফিনেটলি হেতুৱে কৰিব সেইকাৰণে মই ছাত্ৰ ছাত্ৰীক সদায় উপদেশ দিওঁ যে মই নিজে কৰিছো কাৰণে উপদেশ দিব পাৰিছো যে টেবুলত আপোনাৰ বহিবলৈ মন নগলেও একৰ্ডিং টু ৰুটিন যদি আপুনি ধৰিছে যে 2 ঘণ্টা বহিম প্ৰথম অৱস্থাত আপুনি সেই 2 ঘণ্টা বহিবলৈ চেষ্টা কৰক এসপ্তাহ যোৱাৰ পিছত আপোনাৰ ব্ৰেইনটোৱে নিজেই কৈ থাকিব যে এতিয়া মোৰ পঢ়াৰ সময় হ'ল মনত ৰাখিব কেনেকৈ হেতু মই কৈছো লিখি আমি পঢ়িব লাগে ৰিভিজনৰ এটা প্ৰপাৰ প্ল্যান থাকিব লাগে গতিকে এইখিনি কৰি থাকিলে কি হ'ব আমাৰ কনসিস্টেন্সিটো মেইনটেইন হৈ থাকিব আৰু আমাৰ পঢ়াটো এটা ইন্টাৰেষ্টিং হৈ গৈ থাকিব যাৰ জৰিয়তে আৰু আপোনাৰ কেতিয়াও এলাহ বা অৱহেলাৰ মনোভাৱ কেতিয়াও নাহে আমাৰ মূল পৰীক্ষালৈ বেছি দিন নাই আজি 4 আগষ্ট হল গতিকে 4 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰ বা 4 অক্টোবৰ গতিকে অলমোষ্ট 2 মাহ আছে বুলি ধৰিব পাৰো গতিকে সেই 2 মাহৰ প্ৰিপাৰেচনটোত আমি ধৈৰ্য সহকাৰে আমাৰ যিখিনি কৰিব লগা আছে সেইখিনি আমি কৰি যাম বৰ বেছি চিন্তা কৰিব নালাগে বিকজ কনফিডেন্টটো আমাক লাগিব বাট অভাৰ কনফিডেন্ট হোৱাটো ভাল নহয় আমি এনেকুৱা ধৰণে প্ৰস্তুতিটো কৰি আছো বা কৰিম যাৰ জৰিয়তে আমি খুব কনফিডেন্ট হৈ পেলাই পৰীক্ষা হললৈ যাম আৰু পৰীক্ষা হললৈ যোৱাৰ আগত আমি কিখিনি কৰিব লাগে বা পৰীক্ষা হলত কিখিনি কথা মনত ৰাখিম সেইখিনি মই পৰীক্ষাৰ উত্তৰ পৰ্যায়ে নিশ্চয় আপোনালোকক কবৰ কাৰণে চেষ্টা কৰিম কাৰণ সৰু সৰু কথাবিলাকে বহুত মিটাৰ কৰে কাৰণ মই নিজে সেই কথাখিনি সন্মুখীন হৈ আহিছো গতিকে সেই কথাখিনি আপোনালোকক কম এতিয়া আৰু এটা ইন্টাৰেষ্টিং 2015 চনৰ এখন মেগাজিন মোৰ হাতত আছে এতিয়া কিমানো পঢ়াৰ কথা আলোচনা কৰি থাকিম গতিকে আজি অলপ বেলেগ পঢ়াৰ লগতে জড়িত গতিকে বেলেগ বিষয়ে আলোচনা কৰিবলৈ লৈছো এখন 2015 চনৰ মেগাজিন হয় উইজাৰ্ড হয় মই যিটো কোচিং চেণ্টাৰত এডমিশন লৈছিলো তেওঁলোকে মেগাজিনখন উলিয়াই
কম্পিটিশন উইজাৰ্ড খুব এখন ভাল মেগাজিন হয় বহুত মেগাজিন আছে তাৰ মাজত এই মেগাজিনখন মই এইকাৰণে হাসি ৰাখিছো ইয়াত মডেল এসএস বিলাক দিয়া আছে মই কেতিয়া ইয়াৰ পৰা আপোনালোকৰ লগত আলোচনা কৰিম কিন্তু আজি ভিডিওটো বনোৱাৰ আগতে মই এটা বিষয় পঢ়িছিলো যত খুব ধুনিয়াকৈ দিয়া আছে যে আমি এখন ভাল ৰচনা কেনেকৈ লিখিম আৰু লগতে আৰু এটা আৰ্টিকেল আহিছিলে দ্য আৰ্ট অফ ৰাইটিং গতিকে আজিৰ ভিডিওটোত গোটেইখিনি আলোচনা কৰাটো সম্ভৱ নহব কিন্তু মই কেৱল মাত্ৰ এই আৰ্টিকেলটোৰ পৰা কিছু কথা আপোনালোকক কৈ যাওঁ যাতে আপোনালোকৰ এই ভিডিওটোৰ পৰা সুবিধা হয় কেৱল মেইনছ দিয়াখিনিৰ কাৰণে কোৱা নাই প্ৰিলিমছ যিসকলে আগন্তুক দিনত দিব তেওঁলোকৰ কাৰণে এই কথাখিনি জৰুৰী হয় হাউ টু ৰাইট এ গুড এছে এতিয়া কথা হল বহু এনেকুৱা ছাত্ৰ ছাত্ৰী আছে ঠিক বহুতে হয়তো সেই স্কুলৰ লেভেলতে এছে লিখিছে সেইটো ফ্যাক্ট হয় বহুতৰ এনেকুৱা আছে যে বহুত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যি বহুত দিনৰ আগতে এছে লিখা সায়েন্স বেকগ্ৰাউণ্ডৰ হয় বা বহু কাৰণত লিখিব লগা হোৱাও নাই কাৰণ আমি স্কুল লেভেলতে যি লিখো গতিকে এই আৰ্টিকেলটোৰ জৰিয়তে আমি আজি জানিম যে আমি এখন ভাল এছে কেনেকৈ লিখিব পাৰো আৰু প্ৰ্যাকটিক্যালি হেতু আপোনালোকে কৰিবলৈ চেষ্টা কৰিব কাৰণ এছে এতিয়া যিসকলে মেইনছ দিব এখন এছে অন্ত দুদিনৰ মূৰে মূৰে লিখাটো ভাল বুলি মই ভাবো এতিয়া কৈছে the essay is not merely a test of your factual knowledge essay খনে আপোনাৰ factual knowledgeৰ টেষ্ট নকৰে মানে ডাটা কি দিছে বা কেনেকুৱা ধৰণৰ ফ্যাক্ট আগবঢ়াইছে আপোনাৰ factual knowledge টেষ্ট নকৰে যি ধৰণে আমাৰ ইন্টাৰভিউটো আমি পিছত আলোচনা কৰিম যেটো পাৰ্সোনালিটি টেষ্ট হয় তাতো আমাৰ কোনো ধৰণৰ নলেজ টেষ্ট নহয় ইয়াত merely শব্দটো ইউজ কৰিছে factual knowledgeৰ টেষ্ট কৰে বাট কেৱল মাত্ৰ factual knowledgeৰ টেষ্ট নকৰে সেই কথাটো কৈছে It is a test of your creativity, inventive spirit, and capacity for generation of new ideas. গতিকে এছেখনৰ পৰা আপোনাৰ বিচৰা হৈছে যে আপুনি কেনেকুৱা ধৰণৰ ক্ৰিয়েটিভ হয় বা ইনভেন্টিভ কিবা আইডিয়া আছে নেকি বা যিকোনো এটা আইডিয়াক আপুনি কি ধৰণে জেনাৰেট কৰিব পাৰে কি ধৰণে নতুন নতুন চিন্তাৰে তাক ভৰাই তুলিব পাৰে গতিকে কৈছে ৰাইট লেজিবলি স্পষ্টকৈ লিখিব Bad handwriting puts the examiner off. Handwriting বেয়া হলে examiner জনৰ বহিখন চোৱাৰ প্ৰতি বা এছেখন চোৱাৰ প্ৰতি মনটো নাথাকে Choice of words and proper statement is important. আপুনি কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে বা statement কি দিছে এটো খুব জৰুৰী হয় For that, make a list of alternative words for the words you use often. আমি সচৰাচৰ যি শব্দ ব্যৱহাৰ কৰো তাৰ অল্টাৰনেটিভ শব্দ কিছুমান আপুনি বিচাৰিব লাগিব মই অলৰেডি কৈছে ইংৰাজীত কিবা এটা লিখাটো ৰকেট সায়েন্স নহয় বাট ইংৰাজীত আমি লিখি ভাল নম্বৰ পাবৰ কাৰণে কি কৰিম শব্দৰ উপযুক্ত প্ৰয়োগ কৰিম যি ধৰণে আমি এতিয়া ডে টু ডে লাইফত বিভিন্ন ধৰণৰ অসমীয়া শব্দ ব্যৱহাৰ কৰো কিন্তু আমি লিখোতে তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিব নোৱাৰো Note down the powerful sentences and paragraphs and quotations wherever you find them এটো মই কৰিছিলো আজি সঁচা কথা ক'ব গলে এই আৰ্টিকেলটো মই আজিহে পঢ়িছো 2015 চনৰ কিতাপখনৰ আৰ্টিকেলটো আজি পঢ়িছো কাৰণ সকলো আৰ্টিকেল পঢ়া হোৱা নাছিল বাট ইন্টাৰেষ্টিংলি মই ইয়াৰ এছে কিখন পঢ়িছিলো কিন্তু এটোত আজি যিখিনি কথা পালো তাৰ কথাটো মোৰ লগত মিলিছে সেইকাৰণে হয়তো মই এছেত চাগে ভাল নম্বৰ পাইছো এতিয়া ইয়াত কৈছে যতে আপুনি যি ধৰণৰ প্ৰেগাপ পায় কোটেশনস পায় লিখি ৰাখিব যেটো মই কৰিছিলো Keep closely to the subject matter টো লগত ক্লোজলি থাকিব মানে subject matter কথাটো পাহৰি নাযাব কি হৈছে The introductory note should be around 5 to 7% of the length of the essay introductory যেটো হ'ব introduction হি 5 to 7% হে হ'ব হেতু আপুনি নিজে উলিয়াই লব পাৰিব আমাক টোটাল ওয়ার্ডস গুলো 1000 দিছে গতিকে আমি ইন্ট্ৰোডাকশনত কিমানটা ওয়ার্ড লিখিম কিন্তু অকল ওয়ার্ডৰ লগত চালেও নহব আমি হিসাব যেটো নকৰো বাট এটা লিখি লিখি প্ৰ্যাকটিস কৰিব যে আপোনাৰ ইন্ট্ৰোডাকশনটো আমাৰ টোটাল যেটো লেংথ হয় তাৰ 5 to 7% হে হ'ব লাগিব আৰু বডি পাৰ্টটো 86 to 90% concluding remark again 5 to 7% concluding to again 5 to 7% আৰু এই কিটা কথা মন ৰাখিব for accuracy আৰু balance of judgment accuracy আৰু balance of judgment টো খুব গুৰুত্ব আৰোপ কৰিব লাগিব আৰু creativity টোৰ ওপৰত গুৰুত্ব দিব লাগিব don't take extreme views কিবা এটা টপিকৰ ওপৰত extreme view এটা দিবলৈ কেতিয়াও চেষ্টা নকৰিব এটা balance judgment দিবৰ কাৰণে চেষ্টা কৰিব holistic approach এটা লাগিব and an analytical bent of mind আৰু আপুনি এছেখন লিখোতে analytical weight লিখিব লাগিব
মানে বস্তুটোৰ আপুনি এটা এনালাইসিস ওয়েট আপুনি তাক প্ৰেজেন্ট কৰিব পাৰিব লাগিব কেৱল মাত্ৰ লিখি গলেই নহব The examiner is not consciously looking for all these qualities কিন্তু আটাইতকৈ ইন্টাৰেষ্টিং কথা হ'ল যে এই গুটেই কোৱালিটিবোৰৰ এটা কোৱালিটিও কিন্তু এক্সামিনাৰ আপোনাৰ পৰা বিচাৰি নাথাকে বা সেইখিনি কথাই বিচাৰি নাথাকে These things work at the back of his mind কিন্তু এই কথাখিনি তেওঁৰ মাইন্ডত ঘূৰি থাকে তেওঁ যদিও ডাইৰেক্টলি নিবিচাৰে তেওঁৰ মাইন্ডত কিন্তু সেইখিনি থাকে যেনেকৈ মই যদি এজ এ টিচাৰ আগতে স্কুলত থাকোতে বহি চাবলে ইমান প্ৰবলেমেই নহয় যিখন বহি আমি পটককে চাওঁ সেই বহিখনত গমেই পাই যাওঁ যে এই বহিখনত কেনেকুৱা ধৰণৰ মানে লিখিছে চালেই গম পোৱা যায় গতিকে এটো অটোমেটিকলি মাইন্ডত থাকে ইন দা এন্ড ইট বয়লস ডাউন টু হাউ প্লিজ দা এক্সামিনাৰ ওয়াজ হাউ আপন ৰিডিং ইউৰ এছে গতিকে আলটিমেটলি এটোই হ'ব যে এক্সামিনাৰ জনে আপোনাৰ এছেখন পঢ়ি কেনেকুৱা পাইছিলে তাৰ ওপৰত ডিপেন্ড কৰিয়ে আপুনি মাৰ্কস পাব but just you believe me if you practice daily or regularly it will reflect in your answer and you will get a good mark ভিডিওটোৰ শেষত আকৌ এটা কথাই কম আপোনালোকে প্ৰস্তুতি চলাই যাওক কনসিস্টেন্সিটো মেইনটেইন কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু মই আকৌ এবাৰ এটা কথা কম আপুনি ঘৰত পঢ়িলে একেৰাহে পঢ়ি আছে কেতিয়াবা কোনোবা সময়ত আপোনাৰ আমনি লাগিব আৰু সেই আমনি লগা মুহূৰ্তত আপুনি নিজকে মোটিভেট কৰি আকৌ আপুনি এই যেটো জাৰ্নি হে জাৰ্নিটোত কনসিস্টেন্সিটো মেইনটেইন কৰি আগবাঢ়ি যাব লাগিব আৰু ডেফিনেটলি আপুনি সাকসেস হ'ব কোচিংত যদি আপুনি গৈছে আপোনাৰ বন্ধুবৰ্গখিনি চাব কাৰণ হাজাৰজন লৰাই যেতিয়া বা লৰা ছোৱালী কোচিংত যায় তাৰে কিন্তু সকলোৱে একেটা চিন্তাধাৰা নাথাকে বহুতে হয়তো ইনেই গৈছে বহুতে গুৱাহাটীত হয়তো গৈ পেলাই কোচিং কৰিছে তেওঁ ঠিকমতে পঢ়িছে নাই বা তেওঁ এই যেটো লক্ষ্য এই লক্ষ্যটো তেওঁ হসাকৈ সিৰিয়াস হয় নাই এই গুটেই কথাখিনি বিবেচনা কৰি পেলাই আপুনি আপোনাৰ বন্ধুবৰ্গৰ বাছি লব আৰু এটা সাৰ্কুল বনাব যেটো সাৰ্কুলত প্ৰিপাৰেচন কৰি থকাৰ বিষয়ে আলোচনা হয় যেটো সাৰ্কুলত এপিএসসি হক বা ইউপিএসসি হক বিষয়বস্তুৰ লগত আলোচনা হয় এপিএসসি বা ইউপিএসসিৰ যি সিলেবাস তাক লৈ যাতে আলোচনা হয় এই গুটেই কথাখিনি চাব লাগিব মই কোৱা নাই যে আমি আমাৰ ডেইলি লাইফত যিখিনি আমাৰ এন্টাৰটেইনমেন্ট লাগে বা ত্যাগ কৰিব লাগিব বুলি মই কোৱা নাই কিন্তু আমি পঢ়াৰ সময়ত কেৱল পঢ়াৰ কথা চিন্তা কৰিব লাগিব আৰু আমি যেহেতু আমি এটো ডিসাইড কৰিছো যে আমি ইয়াত সফল হ'ম গতিকে এই কথাটো মনত ৰাখি পেলাই আমি প্ৰস্তুতি চলাই যাম আৰু ডেফিনেটলি আমি সাকসেস হ'ম আজিৰ ভিডিওটো ইমানতে থৈছো আকৌ এটা নতুন ভিডিওতে আপোনালোকক লগ পাম আৰু এই কিতাপখনৰ যেহেতু মই কৈছে ইয়াত থকা ইম্পৰ্টেন্ট যিখিনি পঢ়ি ভাল লাগিলে সেইখিনি আপোনালোককো শেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম এটা নতুন ভিডিওত আজিৰ ভিডিওটো ইমানতে থৈছো ঠিক থাকক সময়ৰ সৎ ব্যৱহাৰ কৰক আপুনি নিশ্চয় সফল হ'ব নমস্কাৰ